কলি যুগত কিছুমান বস্তু হ্ৰাস পাব। ভাগৱতে কৈছে 8টা বস্তু কমি আহিব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম মাংসতি আয়ু বলম স্মৃতি। 8টা বস্তু কলি যুগত হ্ৰাস পাব। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক। ধৰ্ম কমিব, হ্ৰাস পাব। আপোনালোকে ভাবিব পাৰে যে ধৰ্ম দেখোন বাঢ়িছে, চাৰিওফালে বিৰাট একদম ধৰ্মৰ নামত সব দেখা ছাৰ ৰাজসিক। মনুষ্যানাম সহস্ৰেষু কচ্চিত যততি সিদ্ধায়া যততামপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। 7ম অধ্যায় 3 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, 1000জনৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰিব, আৰু তেনেকুৱা 1000জনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পাব। তেতিয়া ইমানবিলাক যে আমি দেখি আছো, এইবিলাক মাত্ৰ দেখা ছাৰ, জাক জমকতা দেখা ছাৰ। ধৰ্ম কমি আহিব। দ্বিতীয় কি হ'ব? সততা কমিব। ফাঁকিটো চবৰে মুখৰ ওপৰত থাকে, পটকে ফাঁকি মাৰি দিব। বুজি পাইছে? ধৰ্ম, সত্য, শৌচম। পবিত্ৰতা কমিব। ভাৰত চৰকাৰৰ এটা আঁচনি আছে, স্বচ্ছ ভাৰত। আপোনালোকে হয়তো জানে, মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। চাকৰি আছিলে মোৰ 28লৈকে। মই ভকতৰ লগত থাকিম বুলি 22ত ভলণ্টিয়াৰ লৈ গুচি আহিলোঁ। চাকৰি যেতিয়া কৰি আছিলোঁ, তেতিয়া আমিও স্বচ্ছ ভাৰত আঁচনিত যোগদান কৰিছিলোঁ। আমাৰ জৱানবিলাক লগত লৈ পেলাই আমি যাওঁ, কেতিয়াবা কোনোবা কলেজত, কেতিয়াবা কোনোবা বজাৰত, আৰু ঝাৰু লৈ লৈ চাফা কৰোঁ। এইবিলাক বাহ্যিকটো লাগে, কিন্তু তাতকৈ বেছি জৰুৰী হৈছে আভ্যন্তৰীণ পবিত্ৰতা মনৰ। শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ পবিত্ৰতা আছে, এক হৈছে বাহ্যিক আৰু এটা হৈছে আভ্যন্তৰীণ। বাহ্যিকতাততো আমি গুৰুত্ব দিছোঁ, কিন্তু ভিতৰ শুদ্ধিটোত গুৰুত্ব দিয়া নাই। এইটোত গুৰুত্ব বেছি দিব লাগে, কাৰণ এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন। যদি মনটোৱে যদি মলিনতাৰে ভৰি আছে, তেতিয়াহ'লে সুন্দৰ সমাজৰ কল্পনা কেৱল অলিক কল্পনা মাত্ৰ, কেতিয়াও নহয়, অসম্ভৱ। কমি আহিব এইবিলাক, পবিত্ৰতা কমিব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া। ক্ষমা কমিব, দয়া কমিব, আয়ুস কমিব, বল কমিব, স্মৃতি কমিব, চব কমি আহিব। সেইকাৰণে প্ৰথমে শৌনকে কৈছে, হে সুতমুনি, উত্তৰ যিটো দিবা, এনেকুৱা উপায় দিয়া যাতে কলিযুগৰ মানুহে অৱলম্বন কৰিব পাৰে। তাৰ মানে যাৰ আয়ুস কম, বল বুদ্ধি কম, স্মৃতি কম, তেওঁলোকেও যাতে তুমি দিয়া যিটো মাৰ্গ, সেইটো যাতে অৱলম্বন কৰিব পাৰে। প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জানা মন্দ সুমন্দ মতয়ো মন্দ্য ভাগ্য হি উপদ্ৰতা। 1:10 1ম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে সুতক কৈছে, মানুহৰ আয়ুস কম, প্ৰায়েনা অল্পায়ুষ, বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব। গতিকে ইমানখিনি কম থকাৰ পাছতো কেনেকৈ এজন মানুহে জীৱনটো সফল কৰিব পাৰে, তাৰ উপায় দিয়া। আৰু এই 28,000 ঋষি লাপিলোপা নহয়, অজ্ঞ নহয়, আমাৰ দৰে নহয়, অজ্ঞানী নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, উস্তাদ। তেওঁলোকে কৈছে যে আমাৰ এইটো সমস্যা নাই যে আমি শাস্ত্ৰ পঢ়া নাই, তেনেকুৱা নহয়। মোৰ পাছত যিমান 28,000 ঋষি দেখিছা, চব বেদজ্ঞ, উস্তাদ। সমস্যা এটা হৈছে, যিটো বৰ্তমানো হৈ আছে। শৌনকে কৈছে শাস্ত্ৰ বহুত আছে, আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, এখন শাস্ত্ৰৰ লগত এখন শাস্ত্ৰৰ মিল নাই। সমস্যাটো তাত। সেইকাৰণে মই কোনো মানুহক নিন্দা নকৰোঁ, আৰু সকলোকে কওঁ আপোনালোকেও নিন্দা নকৰিব। যাৰ হাতত যোনখন গ্ৰন্থ পৰিছে, তেওঁলোকে সেইমতে চলি আছে। বুজি পাইছে? যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হাতত নপৰে, তেতিয়ালৈকে আচল তত্ত্বটো গম নাপাব। মহাপুৰুষ মাধৱদেৱ তেতিয়ালৈকে শাক্ত আছিল, যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাই। তেওঁ যেতিয়া বন্দুকাৰ পৰা আহি আছিল, বাটত গম পালে মাক অসুস্থ, নৰিয়াত পৰিছে, তে দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, হে দেৱী মা, মোৰ মাক ভাল কৰি দিয়া, 2টা পাঠা ছাগলী দিম। ঘোষ আমাৰো কৰে বহুতে, ছোৱালীজনী যাতে পৰীক্ষাত ভাল হয় আৰু বাট চোৰাটো মই বনাই দিম, ল'ৰাটোৱে যাতে চাকৰি পায়, বাওঁফালৰ বাৰাণ্ডাৰ টিংখিনি ময়ে দিম। এইবিলাক ঘোষ।
কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন নায়ক সেইজনক আমি ঘোষ দিব বিচাৰোঁ। মাধৱ পুৰুষও দিছিল, 2টা পাঠা ছাগলী দিম, মাক ভাল কৰাই দিয়া। আৰু আহি পেলাই যেতিয়া পালে, দেখিছে মাক সুস্থ হ'ল, ভাবিছে দেৱী মায়ে শুনিলে, মোৰ কথা শুনিলে। গতিকে এতিয়া চুক্তি কৰিছে, যেতিয়া এগ্ৰিমেণ্ট যেতিয়া কৰিছে, 2টা পাঠা ছাগলী দিব লাগে। আৰু তেওঁৰ ভনী জোঁৱাই, যাৰ ওচৰত মাকক থৈ গৈছিল, ৰামদাসক পইচা দিবলৈ ধৰিছে, তুমি লোৱা পাঠা ছাগলী 2টা আনি দিয়া, শাৰদীয় পূজা আহি আছে, তাতে অৰ্পণ কৰা হ'ব। ৰামদাসে ইতিমধ্যে গুৰুজনাৰ ওচৰত শৰণ ল'লে, এক শৰণ হৰিনাম ধৰ্মত, য'ত দূৰ দূৰলৈকে বলি বিধানৰ কোনো নিয়ম নাই। ৰামদাসে পাঠা ছাগলী আনি দিয়া নাই, জীৱ হত্যা মহাপাপ, কেনেকৈ আনিব? এৰে ইফাল সিফাল কৰি ঘূৰি আছে। পূজা যেতিয়া ওচৰ চাপিল, মাধৱ পুৰুষৰ এদিন খং উঠিল আৰু খঙত ক'লে যে হোকৰা কুচিয়াৰ পু বুদ্ধিত পাগল, কিয় আনি নিদিয় পূজাৰ ছাগল? সেইদিনা ৰামদাসৰো খং উঠিল আৰু খঙত ক'লে যে আমাৰ আগত দেখাও হ'ব বৰ চোট, শংকৰক লগ পাইলে হৈবি লোট সোট। তই মোৰ ওচৰততো বিৰাট খং দেখাইছ, এবাৰ গুৰুজনাক পাই গ'লে তোৰ হাৱা উলিয়াই দিব। মাধৱ শাস্ত্ৰজ্ঞ, বহুত শাস্ত্ৰজ্ঞ, বহুত জানে। তেওঁ ক'লে কোন শংকৰ? ময়োতো শাস্ত্ৰ পঢ়িছোঁ, মোক লৈ ব'ল, মই তোৰ শংকৰৰ লগত তৰ্ক কৰিম। ৰামদাসে ক'লে আজি বেলি গ'ল, আজিতো বাদ দিয়া, কাইলৈ ওলাবা। পিছদিনা লৈ গৈছে। মাধৱ পুৰুষে ভাবি গৈছে যে মই শংকৰক গৈ আগতে সেৱা নকৰোঁ, কাৰণ ময়ো শাস্ত্ৰজ্ঞ, তেওঁ শাস্ত্ৰজ্ঞ, আগতে শাস্ত্ৰত তৰ্ক হ'ব। যদি মই হাৰি যাওঁ তেতিয়া বেলেগ কথা, কিন্তু তেওঁ নিজৰ ওপৰত বিশ্বাস আছে, শাস্ত্ৰজ্ঞ, বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছে। কিন্তু যেতিয়া মহাপুৰুষ মাধৱদেৱে যেতিয়া গুৰুজনাক ভাগৱতৰ আসনত বহি থকা দেখা পালে, যিটো তেওঁৰ শাৰীৰিক সৌন্দৰ্য, যিটো পাছত গুৰু ভতিমাত লিখিছে, দৰশিত সুন্দৰ গৌৰ কলেবৰ জৈচন সুৰপৰ কাষ, কি সুন্দৰ লিখিছে। দৰশিত সুন্দৰ, দেখিবলৈ ইমান সুন্দৰ, গৌৰ কলেবৰ, শৰীৰটো একদম বগা, যেনেকুৱা দেৱতাৰ শৰীৰৰ দৰে। আৰু লগে লগে সেৱা ল'লে। ওচৰলৈ আহিল গুৰুজনে, ৰামদাসক চিনি পায়, মাধৱ পুৰুষক চিনি পোৱা নাই, ক'লে ৰামদাস এওঁ কোন? আৰু তেতিয়া চিনাকি দিলে, চিনাকিত ওলাল যে তেওঁলোকৰ পৰিয়ালৰে মনোৰমা বাইদেউৰ ল'ৰা। গুৰুজনাই ক'লে আৰে মনোবাই ল'ৰা, মাধৱ আহা আহা, গাত গা লাগিলেও তোমাক চিনি নাপালোহেঁতেন, বহা, কিয় আহিলা? ৰামদাসে কৈছে আপোনাৰ সৈতে তৰ্ক কৰিবলৈ আহিছে, এওঁ মোক পাঠা ছাগলী আনিবলৈ দিছে, বলি দিব। আৰু মই কৈছোঁ এইবিলাকৰ কোনো প্ৰয়োজন নাই। গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছে, য'ত নামতে সকলো পায়। তেতিয়া তেওঁ ক'লে যে হয়নে, বহা তেতিয়াহ'লে, মোক কোৱা। মাধৱ পুৰুষে যিমানবিলাক আগম শাস্ত্ৰ পঢ়িছিল চবৰে উদ্ধৃতি দি গৈছে, আৰু গুৰুজনাই এটা এটা শ্লোক ভাগৱতৰ পৰা আনি চব খণ্ডন কৰি গৈ আছে। শেষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ পৰা এটা শ্লোক উচ্চাৰণ কৰিলে, যথা তৰুৰ মূলে নিচেচানেন তৃপ্যন্তি তদ স্কন্ধ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানাম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য। 4:31-14, চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক। ইয়াৰ অনুবাদ, বৃক্ষৰ মূলত যদি দেও আনি জল, ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয়, কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। যদি গছৰ গুৰিত পানী ঢালা তেতিয়া ডাল পাতে এনেই পাব, গুৰিত পানী নিদি যদি ডাল পাতত সিঁচি থাকা তেতিয়া কি লাভ হ'ব? আৰু উদাহৰণ দিছে, ভোকাটোৰ নৰে যদি অন্নক ভুঞ্জয়, কোনোবা এজন ভোকত থকা মানুহে যদি অন্ন খায়, ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ইন্দ্ৰিয়বিলাকৰ প্ৰীতি সাধিব। ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ, ভোকাটোৰ মানুহ এটাই যদি ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধে, ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। যেতিয়া গুৰুজনাই অনুবাদ কৰি শুনালে, লগে লগে মাধৱ পুৰুষ দীঘল দি পৰিল। আৰু তেতিয়া শংকৰদেৱে সুধিলে, তুমি এবাৰ সেৱা কৰিছিলা, আকৌ কিয়? তেতিয়া ক'লে যে মই আগতে আপোনাক শিৰোমণি ভূঞা হিচাপে সেৱা কৰিছিলোঁ, আৰু এতিয়া আপোনাৰ ওচৰত মই শৰণ ল'ব বিচাৰিছোঁ, আধ্যাত্মিক গুৰু হিচাপে আপোনাক স্বীকাৰ কৰিব বিচাৰিছোঁ। কিয়? কাৰণ ইমান দিন মই যি পঢ়িলোঁ, যি শুনিলোঁ, চব মিছা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগৰ পৰম ধৰ্মই নাম। সৌনকে কৈছে যে বিভিন্ন শাস্ত্ৰ আছে, আৰু জানি আপোনালোক আচৰিত হ'ব, যিমানবিলাক সম্প্ৰদায় আছে, হিন্দু, মুছলমান, শিখ, ইছাই, যিমান কওক, বাকীবিলাকৰ ধৰ্মগ্ৰন্থ এখন বা দুখন, কিন্তু আমাৰ অজস্ৰ, কোনো সীমা সংখ্যা নাই।
আপুনি মুছলমানলৈ যদি যায় কোৰাণখন পাব, খ্ৰীষ্টিয়ানত যদি যায় বাইবেল পাব। অল্ড টেষ্টামেণ্ট নিউ টেষ্টামেণ্ট দুটা পাৰ্ট আছে, কিন্তু বাইবেলেই। আপুনি শিখসকললৈ যদি চাই গুৰু গ্ৰন্থ চাহিব পাব। কিন্তু আমাৰ অজস্ৰ গ্ৰন্থ, তাকো ইণ্টাৰেষ্টিং, কাৰো লগত কাৰো মিল নাই। সেইকাৰণে সৌনকে তেতিয়াই 5,500 বছৰ আগত প্ৰশ্ন কৰিছে, ভূৰিনি ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ ইয়াত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি। এক 11। এই সুতমুনি, বিভিন্ন শাস্ত্ৰ আছে, বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। কোনোবা শাস্ত্ৰত কৈছে যাগ যজ্ঞ পূজা পাতলৰ দ্বাৰা মানুহে পৰম কল্যাণ সাধিব পাৰিব। যিসকলে সেইটো বিশ্বাস কৰিছে এতিয়াও যাগ যজ্ঞ পূজা পাতল কৰি আছে, নিন্দা কৰিবৰ পাত্ৰ নহয়। কোনোবাক ক'লে যে নহয়, এইটোত নোপোৱা তুমি, জপ তপ তীৰ্থ ভ্ৰমণ কৰিব লাগিব, তেতিয়া তেওঁলোক তীৰ্থ ভ্ৰমণ কৰাত লাগিল। কোনোবাই ক'লে এইটোতো নোপোৱা, দান দক্ষিণা কৰা, তেতিয়া দান দক্ষিণাত লাগিছে। কোনোবাই কৈছে এইটোতো নোপোৱা, জপ তপ তীৰ্থ ধ্যান ধাৰণা সমাধি কৰা, তেতিয়া ঘৰ দুৱাৰ বাদ দি সন্ন্যাস হৈ পেলাই জংঘলত পাহাৰৰ ওপৰত গৈ পেলাই তেওঁলোকে ধ্যানত লাগিছে। সৌনকে কৈছে কৰিম কোনটো? ইমানবিলাক মাৰ্ক যে দি দিলা, এতিয়া আমি কোনটো কৰিম? আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে, হে সৌনক আদি ঋষি সমস্ত, মই তোমালোকক এনেকুৱা কথা শুনাম যিটো শ্ৰৱণ কৰি পৰীক্ষিতৰ দৰে মহাৰাজা যি শাপগ্ৰস্ত আছিল 7 দিন 7 ৰাতি শ্ৰৱণ কৰি পৰম গতি লাভ কৰিলে। মই তোমালোকক এনেকুৱা কথা উপায় দিম যিটো খটাংগ ৰজাই 2 দণ্ডত পৰম গতি লাভ কৰিলে 45 মিনিটত। মই তোমালোকক এনেকুৱা একদম সুগম উপায় দিম। আৰু তেতিয়া সুখদেৱ পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল, ব্ৰহ্মা নাৰদৰ মাজত কি হৈছিল, বিদুৰ মৈত্ৰৰ মাজত কি কথোপকথন হৈছিল, নিমি নৱসিদ্ধৰ মাজত কি হৈছিল, কৃষ্ণ উদ্ধৱৰ মাজত কি হৈছিল, এই সমস্তখিনি সংবাদ সুতমুনিয়ে দাঙি ধৰিছে। আৰু ক'লে যে কলি যুগৰ পৰম ধৰ্ম কি কওঁ শুনা। এয়া ভাগৱতৰ কথা লিখা কৈ আছো। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধুক্ষ যে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। 1, 2, 6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে সৌনক আদি ঋষি সমস্ত, কলি যুগৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি। মই কোৱা নাই, সংস্কৃত ভাগৱত প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকত লিখা আছে। কলিৰ পৰম ধৰ্ম কৃষ্ণত একান্ত ভক্তি। কিন্তু শৰ্ত দুটা দিছে লগত। আপোনালোকে ভাবিব পাৰে যে ইমানবিলাক কৃষ্ণ ভক্ত হৈছে, তেওঁলোক কিয় আনন্দিত হ'ব পৰা নাই। এই পিছৰ শৰ্ত দুটা, এই দুটা লগত লগাই দিছে। কি? অহেতুকি অপ্ৰতিহত। অহেতুক মানে হেতু থাকিব নালাগে, নিষ্কামভাৱে। এতিয়া আমি নিষ্কামভাৱে কিমানজনে কৃষ্ণক ভজন কৰোঁ? আমিতো চিধাই চকুকেইটা মুদিব পাৰিলে প্ৰভু অমুকত অমুকটো দিয়া, তমুকত তমুকটো দিয়া, অমুকটো হৈ যাওক, তমুক হৈ যাওক, এইবিলাকে গাওঁ। খালি ইটো লাগে, সিটো লাগে, সিটো লাগে। ভগৱানে নিজেই অৰ্জুনক কৈছে, চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীচ ভৰতৰ সব। 7ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে। এবিধ আহে বিপদত পৰি, গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰৰ উপাখ্যান শুনিছে চাগে। গজেন্দ্ৰই যেতিয়া পাৱাৰত আছিল, গাদীত যেতিয়া আছিলে, 21খন গাড়ী চলে যেতিয়া, মানে গজেন্দ্ৰৰ আশে পাশে গোটেইবিলাক একদম গছ গজনি বুঢ়া পৰিয়াল পৰিজন চলে। তেতিয়া 21খন গাড়ী যেনেকৈ চলে, তেতিয়া আপুনি লাগিলে এম্বুলেঞ্চ লৈ যাওক, এইবিলাকত কেৰেপ নাই। মই পাৱাৰত আছো এতিয়া মোক বাদ দে খালি। কিন্তু সেই গজেন্দ্ৰই যেতিয়া হ্ৰদত সোমাল, যেতিয়া গ্ৰাহে ধৰিলে, যেতিয়া বহুদিন যুঁজ কৰি আছে, ওলাব পৰা নাই, পাৰত থকা পৰিয়াল পৰিজন আপোনবিলাকে ভাবিছে এতিয়া ইয়াৰ লগত থাকি লাভ কি? যেতিয়ালৈকে দিব পাৰিছিল তেতিয়ালৈকে ঠিক আছিল, এতিয়া এইটো দিব নোৱাৰে, একো ইয়াৰ পৰা লাভ নাই। লাহে লাহে চব পাল্টি মাৰি দিলে। আমাৰো গতি একেই। যেতিয়ালৈকে আপুনি সুবিধা পাই থাকিব, তেতিয়ালৈকে আপোনাৰ কাৰণে সেইজন বিৰাট। যিদিনাই সুবিধা পোৱা বন্ধ হ'ব, তেতিয়াই লাট মাৰি দিয়ে। পাৱাৰ থকালৈকেহে সন্মানটো দিয়ে, তাৰপিছত শেষ। গজেন্দ্ৰ যেতিয়া চব পৰিয়াল পৰিজনে এৰি দিলে, কোনো নাই, চাৰিওফালে চাইছে, কোনো নাই, উপায়ন্তৰ হৈ শেষত কাষতে থকা পদুম পাহি এপাহ সুৰেৰে মেৰিয়াই লৈ ত্ৰাহি হৰি বুলি ভগৱানৰ ওচৰত শৰণ ল'লে। আৰু সেই মাতষাৰতে প্ৰভু ভগৱন্তই তেওঁক উদ্ধাৰ কৰি লৈ গ'ল। এইটো হৈছে বিপদত ৰাম নাম লোৱা।
যেতিয়া কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল, বেমাৰ হৈ গ'ল, ICUত সোমাই আছে, হে কৃষ্ণ 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 বচাই দিয়া। এইটো হৈছে বিপদত। বিপদ ভাল হ'ল, লগে লগে ঈশ্বৰক পাহৰিলে। এবিধ হৈছে জিজ্ঞাসু, যাৰ জানিবলৈ ইচ্ছা, মই কোন, ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম। আপুনি কোন বুলি কোৱাৰ লগে লগে আমি নামটো কওঁ। মোক যদি ক'লে তুমি কোন, মই কওঁ ৰন্তু শইকীয়া। কেতিয়াৰ পৰা ৰন্তু মই? মোৰ মনত আছে যেতিয়া LP স্কুলত মোক নাম ভৰ্তি কৰাবলৈ নিয়ে ডাঙৰজনী বাইদেৱে, বাইদেউক ছাৰে সুধিছিল ইয়াৰ নামটো কি ৰাখোঁ, বাইদেৱে কৈছিল ৰন্তু শইকীয়া বুলি ৰাখোঁ। আৰু তেতিয়া ৰন্তু বুলি লিখিলে। তাৰ আগতে মই কোন? যেতিয়া ল'ৰা বা ছোৱালী জন্ম হয় তেতিয়া প্ৰথম প্ৰশ্ন এটা আহে যে ডাক্তৰকে সোধে যে কি, ল'ৰা নে ছোৱালী? যদি ল'ৰা হৈছে ল'ৰাৰ নাম দিব, ছোৱালী হ'লে ছোৱালীৰ নাম দিব। তাৰমানে আহোঁতে কি লৈ আহিছে, কি, তেতিয়া সেইজন কোন? মই ক'ৰ পৰা আহিলোঁ, কি কৰা উচিত, ক'লে যাম, মই কোন, এইবিলাক জানিবলগীয়া কথা। আমি এইবিলাক গমেই নাপাওঁ আচলতে কি। এই সমস্তবিলাক বস্তু আমি জানিবলগীয়া। জিজ্ঞাসু, যাৰ ইচ্ছা আছে, সেইসকলেও কৃষ্ণৰ ওচৰত শৰণ লয়, কাৰণ সৰ্বজ্ঞ এজনেই আছে, সেইজন হৈছে কৃষ্ণ। আমিবিলাক হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ।